যোৰহাটত একশৰণ ভাগৱতী সমাজৰ এমাহজোৰা পালনামৰ আয়োজন। যোৰহাটৰ মেলেং মেটেলিস্থিত একশৰণ ভাগৱতী সমাজৰ পালনাম থানত অহা ১ ভাদৰ পৰা এমাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হ'ব পবিত্ৰ পালনাম আৰু আন পালনামৰ তুলনাত এই পালনামৰ পৰম্পৰা আৰু কাৰ্যসূচী কিছু ব্যতিক্ৰম। পবিত্ৰ ভাদ মাহজুৰি প্ৰতিদিনে অনুষ্ঠিত হ'ব মহা পালনাম। পুৱা ৪ বজাৰ পৰা আৰম্ভ হ'ব প্ৰাতঃ প্ৰসংগ। ইয়াৰ লগতে দিনজোৰা কাৰ্যসূচীত মহাপুৰুষীয় ধৰ্মীয় পৰম্পৰা অনুসৰি ঘোষা, কীৰ্তন, দশম ৰত্নাৱলী আদি পুথিৰ পাঠ আৰু ব্যাখ্যা আগবঢ়োৱা হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ পৰাই এই পালনামে এক পৌৰাণিক তথা ঐতিহ্যমণ্ডিত পৰম্পৰা বহন কৰি আহিছে। সেয়েহে আন পালনামৰ তুলনাত মেলেং মেটেলিস্থিত একশৰণ ভাগৱতী সমাজৰ এই পালনামৰ ক্ৰম আৰু আয়োজনত বিশেষ বৈশিষ্ট্য পৰিলক্ষিত হয়। পালনামক কেন্দ্ৰ কৰি ইতিমধ্যে থানখনত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। থানৰ বিভিন্ন ব্যৱস্থা সম্পূৰ্ণ কৰাৰ লগতে নামঘৰৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰা, প্ৰক্ষালন আদি কাম চলি আছে। ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণে মাহজোৰা এই ধৰ্মীয় অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলাৰ বাবে উদযাপন সমিতিয়ে প্ৰস্তুতি অব্যাহত ৰাখিছে। ইফালে এই পবিত্ৰ ভাদ মাহৰ পালনামৰ মূল উদ্দেশ্য হৈছে জগতৰ কল্যাণ কামনা কৰা, সকলো ধৰণৰ দুৰ্যোগৰ পৰা মানৱ সমাজক ৰক্ষা কৰা আৰু সমাজত শান্তি সম্প্ৰীতি অটুট ৰখাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা। পালনাম ভাগৰ উদযাপন সমিতিৰ সভাপতি হিচাপে শ্ৰীযুত গংগাৰাম দাস আৰু সম্পাদক হিচাপে শ্ৰীযুত ৰাকেশ কাকতিৰ দায়িত্বত আছে। আনহাতে নামাচাৰ্য হিচাপে থাকিব শ্ৰীযুত শৈলেন দাস। মাহজোৰা এই পবিত্ৰ পালনামত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIN লাইভ। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। অসমৰ সমগ্ৰ অনুষ্ঠান প্ৰতিষ্ঠান নামঘৰ আদিৰ লগতে একখন ভাগৱতী সমাজেও প্ৰতি বছৰৰে এইবাৰ পবিত্ৰ ভাদ মাহ পালন কৰিবলৈ আমি স্থিৰ কৰিছোঁ। যোৰহাট জিলাৰ মেলেং মেটেলি পালনাম থানত ইয়াৰ উপলক্ষে ভাদৰ ১ তাৰিখৰ পৰা ভাদ মাহৰ ৩১ তাৰিখলৈকে ক্ৰমাগতভাৱে মহাপালনাম প্ৰতিদিনে চলি থাকিব। পালনামৰ কাৰ্যসূচী বুলিবলৈ পুৱা ৪ বজাৰ পৰা আমাৰ প্ৰাতঃ প্ৰসংগ থাকিব। তাৰ পিছত ঘোষা, কীৰ্তন, দশম, ৰত্নাৱলী, গীতা ইত্যাদি পুথিপাঁজিবিলাক আমাৰ পাঠ আৰু ব্যাখ্যা চলিব। ১০ বজাৰ পৰা মহাপালনাম আৰম্ভ হ'ব আৰু বিয়লি ২ বজাত এই মহাপালনাম সামৰণি হ'ব। বিয়লিৰ পিছত সন্ধিয়া বন্তি প্ৰজ্বলন, সন্ধিয়া গুণমালা কীৰ্তন, লগতে সন্ধিয়া প্ৰসংগৰে এদিনৰ কাৰ্যসূচী পৰিসমাপ্তি হ'ব। এনেধৰণৰ কাৰ্যসূচী লৈ এখন ভাগৱতী সমাজৰ মেলেং মেটেলি পালনাম থানে আমি এইবাৰ পবিত্ৰ ভাদ মাহৰ কাৰণে সাজু হৈছোঁ। তাৰ কাৰণে আমাৰ প্ৰয়োজনীয় ব্যৱস্থাপনাবিলাক আমি কৰিছোঁ। নামঘৰ পৰিষ্কাৰ প্ৰক্ষালন আদিকে কৰি বিভিন্ন কাম আমি আগুৱাই লৈ গৈছোঁ। ভকত বাপ বৈষ্ণৱ সমস্ত আমাৰ উপস্থিত আছে, আইসকল উপস্থিত আছে। তৰুণ বিদ্যাৰ্থী সমাজৰ তৰুণ তৰুণীসকলে বিভিন্ন ক্ষেত্ৰত আমাক সহায় সহযোগ কৰি আছে। নামঘৰৰ চৌহদ পৰিষ্কাৰকে আদি কৰি বিভিন্ন কাম কৰি আছে। তথাপিও বৰ্তমান সময়ত সমগ্ৰ অসমত যি বানৰ বিভীষিকাৰ সৃষ্টি হ'ল, এই বিভীষিকালৈ লক্ষ্য কৰি আমি প্ৰতিনিয়ত ভাগৱতী সমাজে এই পালনাম থানত দুৰ্গতসকলৰ হৈ এফাকি আশীৰ্বাদ, একাষাৰ নাম সদায় আমি ঈশ্বৰ পুৰুষক জনাই আছোঁ। আৰু এই ভাদ মাহ, পবিত্ৰ ভাদ মাহটো আমাৰ মূল লক্ষ্য হ'ব যে জগতৰ কল্যাণ হওক, জগতখনৰ শান্তি হওক, এই যে দুৰ্যোগ আমাৰ মাজৰ পৰা আঁতৰ হওক, শান্তি সম্প্ৰীতি বৰ্তি থাকক, জগতৰ কল্যাণ হওক, সেই অৰ্থে আমি মহাপালনামষাৰ প্ৰতিদিনে গাম বুলি সিদ্ধান্ত কৰিছোঁ। একশৰণ ভাগৱতী সমাজৰ পালনাম অন্যান্য অনুষ্ঠানৰ পালনামতকৈ অলপ ব্যতিক্ৰম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ পৰা এই পালনামৰ যি ঐতিহ্য, পুৰাতন ঐতিহ্য আমি বহন কৰি ৰাখিবলৈ সদায় চেষ্টা কৰি আছোঁ। আৰু সেইকাৰণেই ভাগৱতী সমাজৰ পালনামৰ ক্ৰম অন্যান্য অনুষ্ঠানবিলাকতকৈ অলপ বেলেগ। মই এই আপাহতে অসমৰ সমগ্ৰ ভক্তপ্ৰাণ ৰাইজক আহ্বান কৰিম যে আমাৰ এই মাহজোৰা পালনাম অনুষ্ঠানভাগক সকলো আহি আমাৰ এই নামঘৰত সেৱা আগবঢ়াওক আৰু ইয়াৰ কৃপা লাভ কৰক। পালনামৰ যি কৃপা নিৰ্মালি তেখেতলোকে লাভ কৰক, তাৰ কাৰণে মই সমগ্ৰ অসমৰ ভক্তবৃন্দক এই আপোনালোকৰ যোগেদি মই ইয়াৰ পৰা একৰপোতে আমন্ত্ৰণ জনাইছোঁ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।